মাঘনোৱা উচ্চ মাধ্যমিক বিদ্যালয় লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শৈক্ষিক মণ্ডলৰ অন্তৰ্গত মাঘনোৱা অঞ্চলত অৱস্থিত এইখন বিদ্যালয়। গ্ৰাম্যাঞ্চলৰ সতেজ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই বিদ্যালয়খনে প্ৰাথমিক দৃষ্টিতে যে সকলোকে আপ্লুত কৰিব ই ধুৰক। PM শ্ৰী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক কাৰ্যসূচী ৰূপায়ণৰ হেতু অধ্যক্ষকে প্ৰমুখ্য কৰি আমাৰ 7জনীয়া এটি দলে এই বিদ্যালয়খনত আমি উপস্থিত হওঁ আৰু কাৰ্যসূচীৰ লগে লগে বিদ্যালয়খনৰ কিছু ইতিবাচক দিশৰো অনুধাৱন কৰোঁ। আহকচোন PM শ্ৰী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আজি যি মাঘনোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত সজাগতামূলক সভা অনুষ্ঠিত কৰা হ'ল তাৰে কিয়দাংশ বুজ লওঁ আৰু ইয়াৰ লগে লগে বিদ্যালয়খনৰ যি সামগ্ৰিক পৰিৱেশ তাৰো কিছু আভাস লওঁ। আমি সোনকালে তাৰ পৰা লাভান্বিত হ'ম। স্কুল ৰাইজিং ইণ্ডিয়া এই আঁচনিত আমাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় অন্তৰ্ভুক্ত হৈছে। লখিমপুৰ জিলাৰ বহু স্কুল আছে, কিন্তু আমি চৰকাৰী নিৰ্দেশনা অনুসৰি দাঁতি কাষৰীয়া জিলাসমূহৰ কোনো স্কুলত এটা মটিভেশ্যনেল কেম্প কৰিবলৈ দায়িত্ব দিছে। তথা মোৰ দৃষ্টিত অতি ভাগ্যৱান এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। PMC বিদ্যালয় কোৱাৰ আগতে আমি প্ৰথমতে ভাৰতীয় শিক্ষাৰ আৰম্ভণি আমি যদি অকণমান চাই লওঁ ভাৰতীয় শিক্ষা, কিন্তু পিছদিনা আমি কি কৰিলোঁ তেওঁলোকৰ পৰা পেপাৰখিনি কালেকশ্যন কৰিলোঁ, তেওঁলোকৰ অভিজ্ঞতাটো কাগজত লিখি দিয়ক। সেই পেপাৰবোৰ চাই পেলাই আমি দেখিলোঁ তেওঁলোকে যথেষ্ট অভিজ্ঞতা প্লাছ যথেষ্ট কথা শিকিলে। তাৰপিছত ঠিক তেনেকে আমি মাজুলীলৈ গ'লোঁ। অৰুণাচল মাত্ৰ নহয়, তোমালোকে গোটেই পৃথিৱী ভ্ৰমণ কৰিব লাগিব, সেইকাৰণে মই এই গানৰ কৰি দিয়া। ভাৰ্চুৱেল ৰিয়েলিটি আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। মোবাইল ফোনৰ কথা মই নকওঁ, সকলোৱে মোবাইল ফোন দেখিছে জানে। মই অলপ ভাৰ্চুৱেল ৰিয়েলিটি আৰু AI কথা কৈ তোমালোক বহি আছা, আমাৰ লগত ইণ্টাৰেক্ট কৰি আছা, আমাৰ কথাবিলাক শুনিলা আৰু আমিও তোমালোকৰ লগত তোমালোকৰ কথাবিলাক শুনিবলৈ সুবিধা পালোঁ। গতিকে এই যে তোমালোক আৰু আমাৰ মাজত যিটো বুজাবুজি, যিটো ভাল পোৱা, যিটো মৰম, এইটো এটা পবিত্ৰ সম্পৰ্ক, হয়নে? পৃথিৱীত এক শ্ৰেণীৰ মানুহ আছে মোৰ এই সৰু মগজুটোৱে চিন্তা কৰাৰ ভিতৰত, সেয়ে হ'ল এই পৰম শ্ৰদ্ধাৰ বাইদেউ আৰু তোমালোকৰ শিক্ষাগুৰুসকল, যি নিস্বাৰ্থভাৱে তোমালোকক ভাল পায়। জিন্দাবাদ! হাইস্কুল জিন্দাবাদ! দুটা সাধাৰণ হৈছে, আজি যদি এইখিনি বেলেগ এটা টিমে আমাক প্ৰশিক্ষণ দিবলৈ আহিলেহেঁতেন, অলৰেডি দুটা 30 ইয়াৰ পৰা গুচি গ'লহেঁতেন। ভালকে তোমালোকে লক্ষ্য ৰাখিবা, বেলেগ এটা টিমে প্ৰশিক্ষণ দিয়া হ'লে আজি দুটা 30 তোমালোকক ছুটি দি ঘূৰা ঘূৰি পঠিয়াইছে। তাৰমানে কিবা এটা পাবলৈ আমাক ধৈৰ্য লাগিব, ত্যাগ কৰিব লাগিব, কৰ্ম কৰিব লাগিব, আৰু বেলেগে মই ভাবিছোঁ আমাক উদাহৰণৰ দৰকাৰ নাই। এই ষ্টাফ আৰু মধ্য হিচাপে আমাৰ অধ্যক্ষ মহোদয়ে যিখিনি আমাক দিলে বা এই যে সময় অকণমান বঢ়াইছে, সেইটো মই আশীৰ্বাদ বুলি ভাবিছোঁ। কাৰণ এইটো আমাৰ এটা ভাল লক্ষণ যে আমি বেছি দেৰি একেৰাহে লাগি থাকিব পাৰোঁ। সম্ভৱতঃ এইফালে নতুন বিল্ডিং, আমি শেষৰ ফালে যিহেতু ভিডিঅ' ক্লিপ সংগ্ৰহ কৰা হৈছে, গতিকে লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা ইতিমধ্যে ক্লাছৰ বাহিৰলৈকে ওলাই গৈছে
যেনেদৰে মাগ্ন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইয়াৰ পৰিৱেশ খুব এক সুন্দৰ পৰিৱেশৰ মাজত অৱস্থিত এইখন বিদ্যালয় লখিমপুৰ জিলাৰ যি মাঘনোৱা অঞ্চল মাঘনোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষতে আৰু এটা বিশেষত্ব আছে খুবেই কাষত বিদ্যালয়খনৰ খুবেই কাষত মাঘনোৱা দলো অৱস্থিত। এয়া হৈছে মাঘনোৱা দৌল। স্বৰ্গদেউ ৰাজস্ব সিংহৰ দিনৰে এক দৌল। য'লৈকে যাওঁ আমি তাৰে কিছু ইতিবাচক দিশ সাঙুৰি ল'বলৈকে চেষ্টা কৰোঁ আৰু তেনেদৰে আজি মাঘনোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত এইদৰে যি প্ৰাচীৰ পত্ৰিকা মহাৰথী প্ৰকাশ হৈ থকা দেখিবলৈ পালোঁ আৰু খুব এক সুন্দৰ প্ৰাচীৰ পত্ৰিকা বুলি ক'ব লাগিব। মহাৰথী চাগে কৰ্ণৰ চিম্বল লগাই থোৱা হৈছে, ৰথৰ চকা তাক লৈ কৰ্ণৰ আদৰ্শেৰে অনুপ্ৰাণিত কিছু এক বিষয় বুলি ভাবি পাৰোঁ। সুন্দৰ বকুলৰ ছাঁ মুকলি ভাগৰ ফালে এইখিনিতে আমি যদি চাওঁ মহাৰথীৰ আন এটা সংকলন দেখিবলৈকে পাইছোঁ। দুখন প্ৰাচীৰ পত্ৰিকা ইতিমধ্যে এখন আমি দেখাইছোঁ আৰু দ্বিতীয় এখন প্ৰাচীৰ পত্ৰিকা একেই নামেৰে ইয়াত উল্লেখ হৈ থকা দেখিবলৈ পোৱা গৈছে। ৰসৰাজ লক্ষ্মীনাথ সম্পৰ্কীয় কিছু কথা ইয়াত লিখা আছে। অসমৰ লোক সংস্কৃতি কৌতুক আৰু সুন্দৰ বেতুকোৱাত লগে লগে কিছু কবিতা প্ৰবন্ধ শিতান উপস্থাপনেৰে এই বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাৰ ক্ষেত্ৰত যথেষ্টখিনি অৱদান আছে বা তেওঁলোকৰ যে সাহিত্যৰ ক্ষেত্ৰতো আগবঢ়া এই কথা প্ৰতীয়মান কৰিছে। এই বিদ্যালয় মাঘনোৱা উচ্চ মাধ্যমিক বিদ্যালয় ডাক পদ্মপুৰ জিলা লখিমপুৰ অসম পিন 78164 আৰু সামগ্ৰিক পৰিৱেশ যদি আমি এনেদৰে চাওঁ বিদ্যালয়খন খুব এটা সেউজীয়া পৰিৱেশৰ মাজত ইয়াৰ যি গছ-গছনিসমূহ যথেষ্ট পৰিপক্ক বা পূৰ্ণাংগ ৰূপত হোৱা দেখিবলৈ পাইছোঁ। PMC বিশেষ আঁচনিৰ অধীনত আমি গড়মুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি এনেদৰে আহি মাঘনোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আজি এৱাৰনেছ কেম্পেইন সফলতাৰে সমাপন কৰা হ'ল আৰু আমি ভাবোঁ যে এই কেম্পেইনৰ জৰিয়তে এই বিদ্যালয়খনৰ লগত এক নতুন যুগসূত্ৰ স্থাপন কৰাৰ সমান্তৰালভাৱে আজি এক খুব ফলপ্ৰসূ প্ৰগ্ৰেম আমি সম্পন্ন কৰিবলৈকে সক্ষম হ'লোঁ। Yeah.